Good morning, dear students. সৰ্বপ্ৰথমে তোমালোক সকলোকে বা আপোনালোক সকলোকে জিতু কৰি অফিচিয়েল ইউটিউব চেনেলটোলৈ আন্তৰিকতাৰে স্বাগতম জনাইছো আৰু আজি আমি ক্লাছ 10ৰ সোশিয়াল সায়েন্স বিষয়ৰ ৰাজনীতি বিজ্ঞান পাৰ্টৰ ইণ্ডিয়ান ডেমক্ৰেসি অৰ্থাৎ ভাৰতীয় গণতন্ত্ৰ অধ্যায়টোৰ কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন আমি আলোচনা কৰিম। তো ঠিক আছে, আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ। প্ৰথম যেটো মানে সোশিয়াল সায়েন্সৰ পলিটিক্যাল পাৰ্টৰ প্ৰথম যেটো চেপ্টাৰ আছে হেতু হৈছে ইণ্ডিয়ান ডেমক্ৰেসি অৰ্থাৎ ভাৰতীয় গণতন্ত্ৰ। তো প্ৰথমতে আমি এইবিলাক ইমান আলোচনা কৰি নাথাকো। আজি আমি জাস্ট মানে যিবিলাক ইম্পৰ্টেন্ট কুৱেশ্যন মই উলিয়াইছো সেই কুৱেশ্যন বিলাক তোমালোকৰ লগত আলোচনা কৰো। যেহেতু এতিয়া এইবিলাক ইমান বুজিবলৈ সময়ও নাই, এতিয়া মাত্ৰ আমি পৰীক্ষাৰ বাবে পঢ়াৰহে দৰকাৰ। ঠিক আছে, তো তোমালোকৰ সহায় হোৱাকে মই কিছুমান প্ৰশ্ন উলিয়াইছো, তো তোমালোকে চাই যাবা, কমন পৰিবই 100%। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতে স্বাধীনতা কেতিয়া লাভ কৰিছিল? এইটো একেবাৰে আমি জনা প্ৰশ্ন। প্ৰথম প্ৰশ্নটো হৈছে যে ভাৰতে স্বাধীনতা কেতিয়া লাভ কৰিছিল? তো ইয়াৰ উত্তৰটো হ'ব 1947 চনৰ 15 আগষ্ট তাৰিখে। তাৰ পৰা প্ৰশ্ন আহিব পাৰে, এইটো প্ৰশ্নৰ লগতে তাৰমানে লিংক কৰি এটা প্ৰশ্ন দি দিব পাৰে যে ভাৰত বিভাজন কেতিয়া হৈছিল? অৰ্থাৎ ভাৰতবৰ্ষখন স্বাধীনতাৰ এদিন পূৰ্বে অৰ্থাৎ 14 আগষ্ট 1947 চনৰ 14 আগষ্ট তাৰিখে ভাৰতবৰ্ষখন ধৰ্মৰ ভিত্তিত, ঠিক আছে, ধৰ্মৰ ভিত্তিত দুটা ভাগত ভাগ হৈছিল, ভাৰতবৰ্ষ আৰু পাকিস্তান। তো প্ৰশ্নটো হৈছে যে ভাৰত বিভাজন কেতিয়া হৈছিল? তো ইয়াৰ উত্তৰ হ'ব 1947 চনৰ 14 আগষ্ট তাৰিখে। তাৰ পিছৰ প্ৰশ্নটো হৈছে গণতন্ত্ৰ কি? যেহেতু আমি লেসনটোতে পাইছো বা অধ্যায়টোত আমি পাইছো যে ইণ্ডিয়ান ডেমক্ৰেসি। এটা গণতন্ত্ৰ কি আমি জানিব লাগিব। পিছৰ প্ৰশ্নটো আমি কি লৈছো যে গণতন্ত্ৰ কি? তো মই গণতন্ত্ৰ কি কৈ দিছো। গণতন্ত্ৰ হৈছে এক প্ৰকাৰৰ চৰকাৰ ব্যৱস্থা আৰু এই চৰকাৰ ব্যৱস্থাত জনসাধাৰণে তেওঁলোকৰ জনপ্ৰতিনিধিসকলক ভোটদান প্ৰক্ৰিয়াৰ মাধ্যমেৰে বা নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত কৰে। ঠিক আছে, তো গণতন্ত্ৰ কি হয়? এক প্ৰকাৰৰ চৰকাৰ ব্যৱস্থা আৰু ইয়াক জনসাধাৰণেই সৰ্বেসৰ্বা অৰ্থাৎ জনসাধাৰণে সৰ্বোচ্চ ক্ষমতা বা সাৰ্বভৌম ক্ষমতা উপভোগ কৰিব পাৰে গণতন্ত্ৰত। তো গণতন্ত্ৰ হৈছে এক প্ৰকাৰৰ চৰকাৰ ব্যৱস্থা আৰু এই চৰকাৰ ব্যৱস্থাত জনসাধাৰণেই নিজৰ জনপ্ৰতিনিধিসকলক অৰ্থাৎ আমাৰ যিসকল লিডাৰ আছে, আমাৰ যিসকল নেতা আছে, তেওঁলোকক আমি চৰকাৰ গঠন কৰাৰ সুযোগ দিব পাৰোঁ আৰু ইয়াত আমি অৰ্থাৎ জনসাধাৰণেই সৰ্বেসৰ্বা বা সৰ্বোচ্চ ক্ষমতাৰ গৰাকী। আমি মন গ'লে চৰকাৰ ভাঙিব পাৰোঁ, মন গ'লে চৰকাৰ আমি পাতিব পাৰোঁ। ঠিক আছে, 4 নম্বৰ প্ৰশ্নটো হৈছে সংবিধান কি? প্ৰশ্ন আহিব পাৰে সংবিধান কি? তো সংবিধান হৈছে কিছুমান নীতি নিয়মৰ সমষ্টি। তো সংবিধান কি? কিছুমান নীতি নিয়মৰ সমষ্টি যাৰ দ্বাৰা এখন দেশৰ প্ৰশাসন ব্যৱস্থা পৰিচালনা কৰা হয়। ঠিক আছে, যেনেকৈ আমাৰ এখন ঘৰ চলাবৰ বাবে আমি কিছুমান নীতি নিয়ম আমি পালন কৰোঁ বা এখন ঠিক তেনেকৈ এখন দেশ চলাবৰ কাৰণেও আমাক কিছুমান নীতি নিয়মৰ প্ৰয়োজন আৰু সেই নীতি নিয়মৰ সমষ্টিক কি বুলি কোৱা হৈছে? সংবিধান বুলি কোৱা হৈছে। অৰ্থাৎ সংবিধান হৈছে কিছুমান নীতি নিয়মৰ সমষ্টি যাৰ দ্বাৰা এখন দেশ পৰিচালনা কৰা হয়। 5 নম্বৰ প্ৰশ্নটো হৈছে ইংলেণ্ডৰ 1945 চনৰ নিৰ্বাচনত কোনটো দলে জয়লাভ কৰিছিল? প্ৰশ্ন আহিব পাৰে যে ইংলেণ্ডৰ 1945 চনৰ নিৰ্বাচনত কোনটো দলে জয়লাভ কৰিছিল? তো ইংলেণ্ডৰ 1945 চনৰ নিৰ্বাচনত শ্ৰমিক দলে জয়লাভ কৰিছিল। শ্ৰমিক দলে জয়লাভ কৰিছিল। ঠিক আছে, লেবাৰ পাৰ্টি। তাৰ পৰা 6 নম্বৰ প্ৰশ্নটো হৈছে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব কেবিনেট মিছন। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? ইয়াৰ উত্তৰটো হ'ব 1946 চনত। 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল। আৰু কোনে পঠাইছিল? ইংলেণ্ড চৰকাৰে পঠাইছিল বা ব্ৰিটিছ চৰকাৰে ভাৰতলৈ 1946 চনত কেবিনেট মিছন পঠাইছিল। তাৰ পৰা প্ৰশ্ন আহিব পাৰে যে কেবিনেট মিছন কি? তো কেবিনেট মিছন কি হয়? ইংলেণ্ডৰ 3 গৰাকী কেবিনেট মন্ত্ৰীৰ দ্বাৰা গঠিত এটা গোট আৰু এই গোটক আমি কি বুলি ক'ম? কেবিনেট মিছন বুলি ক'ব পাৰোঁ। তো কেবিনেট মিছন কি হয়? ইংলেণ্ডৰ 3 গৰাকী কেবিনেট মন্ত্ৰীৰ দ্বাৰা গঠিত এটা গোট। ইমানটো লিখিলে 1 নম্বৰ পাই যাবা।
তাৰ পৰা 8 নম্বৰ প্ৰশ্নটো হৈছে সংবিধান সভা কেতিয়া গঠন কৰা হৈছিল তো 8 নম্বৰ প্ৰশ্নটো হৈছে সংবিধান সভা কেতিয়া গঠন কৰা হৈছিল সংবিধান সভা গঠন কৰা হৈছিল 1946 চনত সংবিধান সভা গঠন কৰা হৈছিল 1946 চনত তাৰ পিছৰ প্ৰশ্নটো হৈছে 9 নম্বৰ প্ৰশ্নটো হৈছে যে ইয়াত মানে প্ৰশ্ন আৰু এটা আহিব পাৰে যে সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰটো হ'ব 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে মানে প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল প্ৰশ্নটো কি আছিল যে সংবিধান সভাৰ প্ৰথম সভা কেতিয়া অনুষ্ঠিত হৈছিল সংবিধান সভাৰ প্ৰথম সভা অনুষ্ঠিত হৈছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে ঠিক আছে 10 নম্বৰ প্ৰশ্নটো হৈছে যে সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল ডক্টৰ সচিদানন্দ সিনহা সংবিধান সভাৰ প্ৰথমগৰাকী সভাপতি আছিল ডক্টৰ সচিদানন্দ সিনহা আৰু তেওঁ আছিল সংবিধান সভাৰ আটাইতকৈ জ্যেষ্ঠ ব্যক্তি যাৰ কাৰণে তেওঁক অস্থায়ী সভাপতি হিচাপে মানে সংবিধান সভাত স্থান দিয়া হৈছিল ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে 11 নম্বৰ প্ৰশ্নটো হৈছে যে সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ঠিক আছে এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে যে সংবিধান সভাৰ সৰ্বমুঠ বৈঠক কেইখন হৈছিল তো সংবিধান সভাৰ সৰ্বমুঠ বৈঠক হৈছিল 11খন প্ৰশ্ন আহি থাকে যে সংবিধান সভাৰ সৰ্বমুঠ বৈঠক কেইখন হৈছিল 13 নম্বৰ প্ৰশ্নটো হৈছে খচৰা সমিতি কেতিয়া গঠন কৰা হৈছিল খচৰা সমিতি গঠন কৰা হৈছিল 1947 চনৰ 29 আগষ্ট তাৰিখে সংবিধান সভাৰ খচৰা সমিতি গঠন কৰা হৈছিল 14 নম্বৰ প্ৰশ্নটো আহিব পাৰে যে সংবিধান সভাৰ খচৰা সমিতিৰ সদস্য কেইগৰাকী তো মানে সংবিধান সভাৰ খচৰা সমিতিৰ সদস্য 7 গৰাকী তাৰ পৰা 15 নম্বৰ প্ৰশ্ন আহিব পাৰে সংবিধান সভাৰ সভাপতি বা অধ্যক্ষ কোন আছিল ইয়াত হ'ব বি আৰ আম্বেদকাৰ সংবিধান সভাৰ অধ্যক্ষ বা সভাপতি বুলি আহিব পাৰে তো অধ্যক্ষ বা সভাপতি কোন আছিল বি আৰ আম্বেদকাৰ তাৰ পিছৰ প্ৰশ্নটো হৈছে সংবিধানখন ৰচনা কৰিবৰ বাবে সৰ্বমুঠ সময় কিমান লাগিছিল সংবিধানখন ৰচনা কৰিবৰ বাবে সৰ্বমুঠ সময় লাগিছিল প্ৰায় শব্দটো লিখিব লাগিব 2 বছৰ 11 মাহ 18 দিন 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল সংবিধানখন ৰচনা কৰিবৰ বাবে তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল কেতিয়া মানে সম্পূৰ্ণ কেতিয়া হৈছিল সেইটো সুধিছে তো 17 নম্বৰ প্ৰশ্নটো হৈছে যে ভাৰতীয় সংবিধানখন গৃহীত বা সম্পূৰ্ণ কেতিয়া হৈছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধানখন গৃহীত হৈছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল ভাৰতীয় সংবিধান কাৰ্যকৰী হৈছিল 1950 চনৰ 26 জানুৱাৰীৰ পৰা 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল আৰু সেই কাৰণেই 26 জানুৱাৰী তাৰিখটো ভাৰতবৰ্ষত গণৰাজ্য দিৱস হিচাপে উদযাপন কৰা হয় ঠিক আছে তাৰ পিছৰ 19 নম্বৰ প্ৰশ্নটো হৈছে প্ৰশ্ন আহিব পাৰে যে সংবিধান সভাৰ খচৰা সমিতিৰ দুগৰাকী সদস্যৰ নাম লিখা তো আমি গম পাইছিলোঁ যে
খচৰা সমিতিৰ সদস্য সংখ্যা আছিল 7 গৰাকী তাৰে 2 গৰাকীৰ নাম লিখিবলৈ ক'লে আমি লিখিব লাগিব বি আৰ আম্বেদকাৰ আৰু আমি লিখি দিব পাৰো ডিপি খৈতান ঠিক আছে ডিপি খৈতান তো ভাৰতীয় সংবিধান সভাৰ বা খচৰা সমিতিৰ ভাৰতীয় খচৰা সমিতিৰ 2 গৰাকী সদস্যৰ নাম বি আৰ আম্বেদকাৰ আৰু ডিপি খৈতান ঠিক আছে 20 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা কি তো গুৰুত্বপূৰ্ণ শব্দকেইটা হৈছে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ এই 5টা মূল মানে গুৰুত্বপূৰ্ণ শব্দ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট আছে তাৰ পৰা 21 নম্বৰ প্ৰশ্নটো হৈছে নেহেৰুৱে কিমান চনত অৰ্থাৎ জৱাহৰলাল নেহেৰুৰ কথা কৈছে জৱাহৰলাল নেহেৰুৱে কিমান চনত উদ্দেশ্য সম্বলিত প্ৰস্তাৱ আগবঢ়াইছিল অৰ্থাৎ অবজেক্টিভ ৰেজলিউচনৰ কথা কৈছে উদ্দেশ্য সম্বলিত প্ৰস্তাৱ জৱাহৰলাল নেহেৰুৱে উদ্দেশ্য সম্বলিত প্ৰস্তাৱ 1946 চনত আগবঢ়াইছিল ঠিক আছে তাৰ পৰা নেহেৰুৱে যি উদ্দেশ্য সম্বলিত প্ৰস্তাৱ আগবঢ়াইছিল সেই প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল 1947 চনৰ 22 জানুৱাৰী তাৰিখে 1947 চনৰ 22 জানুৱাৰী তাৰিখে নেহেৰুৱে আগবঢ়োৱা উদ্দেশ্য সম্বলিত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল